নমস্কাৰ বন্ধুসকল, সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, কালি মই আপোনালোকক এটা ভিডিঅ' প্ৰভাইড কৰিছিলোঁ, যে ভিডিঅ'টোত আপোনালোকক উল্লেখ কৰিছিলোঁ যে অসম পুলিচৰ যি 18খন ডিষ্ট্ৰিক্টৰ যি এডমিট আহিব লগা আছে, সেই 18খন ডিষ্ট্ৰিক্টৰ ভিতৰত 3খন ডিষ্ট্ৰিক্টৰ এডমিট ইতিমধ্যে আহি গৈছে। ঠিক আছে বন্ধুসকল, তো বন্ধুসকল আপোনালোকে এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, তাৰ আগতে আপোনালোকক এটি অনুৰোধ কৰিছোঁ, আপোনালোকে যদি মোৰ জিত আছাম ইউটিউব চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। কিবা যদি সুধিব লগা আছে তেনেহ'লে কমেণ্ট কৰিব। বন্ধুসকল, নতুন চেনেল হয়, ছাবস্ক্ৰাইবাৰ বহুত কমি আছে, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰবোৰ বঢ়াব বুলি আশা কৰিম। বন্ধুসকল, আজি আপোনালোকক ভিডিঅ'টোত ক'ম যে আপোনালোকে অসম পুলিচৰ সেই 3খন ডিষ্ট্ৰিক্টৰ যোৰহাট, কৰিমগঞ্জ আৰু শিৱসাগৰ, এই 3খন ডিষ্ট্ৰিক্টৰ এডমিটবোৰ কেনেকৈ ডাউনলোড কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, তো আপোনালোকে প্ৰথমতে কি কৰিব, এইটো যে দেখিছে ইয়াত আপোনালোকে ফোন নম্বৰ মাৰিব। ঠিক আছে, ফাৰ্ষ্ট আপোনাৰ ফোন নম্বৰ, যিটো ফোন নম্বৰেদি আপোনালোকে এপ্লাই কৰিছিল। ঠিক আছে বন্ধুসকল, সেই ফোন নম্বৰটো মাৰি লগ ইন কৰি দিব। ঠিক আছে বন্ধুসকল, তাৰপিছত নেক্সট আপোনালোকৰ কি হ'ব, আপোনালোকৰ তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো। ঠিক আছে বন্ধুসকল, ডেট অফ বাৰ্থটো ইয়াত মাৰি দিব, তাৰপিছত লগ ইন কৰিব। ঠিক আছে, তাৰপিছত আপোনালোকৰ এডমিট ইয়াত আহি যাব। ঠিক আছে বন্ধুসকল, তো আপোনালোকৰ যদি কিবা যদি প্ৰব্লেম হয়, তো আপোনালোকে এই জিমেইলত আপোনালোকৰ যদি কিবা প্ৰব্লেম হয়, ইয়াত আপোনালোকে কল কৰিব পাৰে, এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে। ঠিক আছে বন্ধুসকল, আৰু ইয়াত জিমেইলত গৈ এটা ইমেইল এটা দিয়া আছে, তো আপোনালোকে তাত মেছেজ কৰিব পাৰে, আৰু কিবা সমস্যা পালে ইয়াত কল কৰিব এই দুটা নাম্বাৰত। ঠিক আছে, ইয়াতে দুটা নাম্বাৰ দি আছে, সেই নাম্বাৰ দুটাত কল কৰিব। ঠিক আছে বন্ধুসকল, আৰু কল কৰাৰ টাইম দিছে ইয়াতে 10টা to 5টাৰ ভিতৰত আপোনালোকে কল কৰিব পাৰে। ঠিক আছে বন্ধুসকল, এইখিনি সৰু ইনফৰ্মেশ্যন এটা। চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল, আৰু ভিডিঅ'টো এটা লাইক এটা কৰিব, কমেণ্ট কৰিব। ঠিক আছে, জয় আই অসম। মই আপোনালোকক এই ভিডিঅ'টো লিংক দিম, কেনেকৈ এই এডমিট কাৰ্ড ডাউনলোডৰ লিংকটো দি দিম আপোনালোকক, তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰে। ঠিক আছে, জয় আই অসম।